নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই বনাব ওলাইছোঁ মাছ। এয়া সৰু মাছ, আমাৰ বটা মাছ বুলি কয়। ইয়াতে মই বনাম পস্ত আৰু জলকীয়া আৰু আপোনাৰ সৰিয়হ লৈ লৈছোঁ আৰু লাগিব মোক লগতে জিকা লৈছোঁ, অকণ বিলাহী কাটি লৈছোঁ, পিঁয়াজ, হালধি আৰু নিমখ। এইখিনি উপকৰণেৰে মই আজি মাছ বনাম। কেৰাহী বহাই দিছোঁ, তেল দি দিছোঁ, মই নিমখ হালধি দিছোঁ। মাছখিনিত নিমখ সানি ল'ম ভালদৰে। সানি লৈছোঁ নিমখ হালধি। এতিয়া মই মাছখিনি দি দিম। এতিয়া মই এইখিনি পেষ্ট কৰি ল'ম। এতিয়া মই মাছখিনি এনেকৈ ভাজি লৈছোঁ। মাছখিনি মই এনেদৰে ভাজি লৈছোঁ ৰঙচুৱা কৰি। এতিয়া মই তেলত পিঁয়াজখিনি দি দিছোঁ। অকণ ৰঙা হ'বলৈ দিব। এতিয়া মই বিলাহীখিনি দি দিছোঁ। এতিয়া মই কাটি থোৱা জিকাখিনি দি দিছোঁ। নিমখ আৰু হালধি 1 চামুচ লৈ লৈছিলোঁ, সেইখিনি মই একেলগতে দি দিওঁ। এনেকৈ ভাজি লৈছোঁ মই। এতিয়া মই পেষ্টখিনি দি দিম। এতিয়া মই ভালদৰে লৰাই দিম, অকণমান ভাজি ল'ম। ভাজিটো হৈ গৈছে। বেছিকৈ ভাজিব নালাগে, বেছি ৰঙচুৱা কৰি ভাজি থাকিলে আকৌ সৰিয়হ আছে, সৰিয়হটো তিতা লাগিব। এতিয়া মই পানী দি দিছোঁ। এতিয়া মই ভাজি থোৱা মাছখিনি মই দি দিম। উতলি হৈছে। দহ মিনিট উতলিব দিম। ৰেডি হৈ গৈছে মোৰ পস্ত মাছ। এনেকৈ খাই চাবচোন আপোনালোকে বন্ধুসকল, এনেকৈ বনাই খাবচোন। এনেকুৱা টেষ্ট লাগে খাবলৈ। এনেকৈ খোৱাৰ পিছত আপোনালোকে ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।